যিটো মানে কি কয় অখিল গগৈ যিটো আনিছে যে মানে 5টাকে ঘৰ মোৰ নহয় মোৰ পৰিবাৰৰ বুলি কৈছে বুজা নাই তা আমাৰ গোকাত যিটো কয় অসমীয়াত যিটো কয় গোকাত যিটো মিছা বুজা এইটো এটা গোকাত মিছা এইটো এটা অপপ্ৰচাৰ এটা অভিসন্ধি এনেকুৱা অভিসন্ধি মোৰ জীৱনৰ আজি বোলে মই 40 বছৰ ৰাজনীতিত আছোঁ এনে অভিসন্ধি মই কেতিয়াও মোৰ জীৱনত দেখা নাই মই ভাৰত চৰকাৰ খাদ্যমন্ত্ৰীও আছিলোঁ মই তাত 3 মিলিয়ন হুইট ইম্পৰ্ট কৰিছোঁ আনিছিলোঁ মই ভাৰত চৰকাৰ ফুড প্ৰচেছিং বিগ মাল্টিনেশ্যনেল কোনো মানুহে মোৰ বিৰুদ্ধে তাতো এখন এলিগেশ্যন ভাৰতবৰ্ষৰ পাৰ্লিমেণ্টত তাত বাজপেয়ী ডাঙৰীয়াও আছিল আদৱানী ডাঙৰীয়াও আছিল এই সকলোবিলাক আছিল কোনো এজন মানুহে আজিলৈকে কোনো এনেধৰণৰ বিৰূপ মন্তব্যও প্ৰকাশ কৰা নাই আৰু এনেধৰণৰ এইটোতো বাৰু কেতিয়াবা আনে বেলেগ কথা মানে যিটো কয় গোকাত মিছা কথা যিবোৰ ছবিবোৰ দিছে সেই ছবিবোৰো যে মিছা যি জোঁৱাই মোৰ হোষ্টেলত পঢ়িছিলে সেই ঘৰটো বোলে তেওঁ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি মোৰ হৈ যাব এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত মই পঢ়িছিলোঁ MIT পঢ়িলে মোৰ জোঁৱাই MIT সকলোৱে জানে বষ্টন খুব প্ৰেষ্টিজিয়াছ ইনষ্টিটিউট ইজ ওৱান অফ দ্য বেষ্ট মানে ইনষ্টিটিউট ইন দ্য ৱৰ্ল্ড আৰু মোৰো জোঁৱাই ভাল কোম্পানীত কাম কৰে গুগলছত কাম কৰে কেইজন মানুহে কৰিছে তেওঁকো আজি যদি খানে মোক খানিছে বাৰু গালি পাৰিছে যি কৰে পাই থাকোঁ মোৰ জোঁৱাই খানিবলৈ কিয় পাইছে আৰু ছোৱালীজনীকো আনিছে বেলেগ কথা যি এনে গুগলছৰ নিচিনা এটা কোম্পানীত কাম কৰে MIT বষ্টনৰ মানে মইতো বোলো কোনদিন কোৱা নাই সেইবিলাক আৰু তেওঁলোকে ইয়াত ৰাজনীতি কিমান কৰে সকলোৱে জানে আপোনাৰ সকলোৱে জানে না মোৰ ছোৱালীয়ে ইয়াত কিবা মেডেল কৰে মোৰ জোঁৱাই বা কোনো চিনিও নাপায় বা ময়ো কোৱা নাই আজিলৈকে মোৰ জোঁৱাইনো কোন আজি যদি এই ঘৰবিলাকো দেখুৱায় তেওঁলোকৰ য'ত ভাড়া ঘৰকেইটা সেই ভাড়া ঘৰকেইটাও তেওঁৰ এতিয়া বোলো মোক কৈছে মোৰ ল'ৰাটো যিটো মানে এপাৰ্টমেণ্টত থাকে লগত আৰু 3টা কলেজ থাকে এতিয়া সেইবোৰ সেই যদি নেটত চাই দেখিব কিন্তু তাত লেখা থাকে অনাৰ কোন বুজিছেনে ইয়াত এটা আছে বুলি কৈছে কি কয় ইণ্টেলাছ সেইটোত আমেৰিকাৰ চবৰে পাই যাব উলিয়াই ল'লে হ'ল কি আছে আপোনালোকেও লৈ ল'ব লাগিলে কি আছে সব কম্পিউটাৰ মাৰিলে এইটো দিলে আপুনি সব পাই যাব তেওঁৰ অনাৰ কোন হেৰি কোন ডিটেইলছ সব পাই যাব কিন্তু মই ভাবোঁ যে প্ৰেছাৰ সকলো আপোনালোকৰো অলপমান চাই দিলে অলপমান ভাল হয় বুজিছানে দিলে বুজিছে কাৰণ আজি এইটো আজি যাওকচোন আদৱানী বা তেওঁলোকতো পূৰা বিশ্বাস কৰা নাই সেইকাৰণে কৈছে যদি নহয় মোক কেছ দিবলৈ কেলৈ ক'লে আজি যদি এইটো হ'লহেঁতেন ভাৰতবৰ্ষত এইটো তোলপাৰ হ'লহেঁতেন মোৰ 5টা থকাহেঁতেন ভাৰতবৰ্ষত তোলপাৰ হ'লহেঁতেন আজি অসমটো বাদ দিয়ক তেওঁলোকৰ বিজেপিয়ে আমাক যিবিলাক ক্ৰিটিচাইজ কৰিছে ইউৰোপা তেওঁৰ মাটি অলপ দিওঁতে দেখোন গোটেই ভাৰতবৰ্ষত হুলস্থুল আমাৰ কেইটামান ফ্লেট দিওঁতে দেখোন হুলস্থুল এইটো কি কয় আদৰ্শ হেৰি তো মোৰ 5টাকে ঘৰ আৰু ভাৰতবৰ্ষ আজি শুই থাকিব যদি শুই আছে আদৱানী গাতো ভুল গাডকাৰী গাৰো ভুল মোৰকে 5টাকে প্ৰপাৰ্টি আছে তেওঁলোকে গমেই পোৱা নাই আৰু আইনমতে ময়ো নাজানো এতিয়াহে জানো ইণ্ডিয়ান মানুহে বোলে তাত কিনিবই নোৱাৰে ঘৰ এতিয়া মোৰ পৰিবাৰেও ঘৰ কিনিলে তো জেল খাবই তেতিয়াহ'লে বেছি দিন নাই আৰু মোৰ পৰিবাৰ জেলত যাবলৈতো মোৰতো চিন্তা হৈছে এতিয়া তো অপপ্ৰচাৰৰ এটাতো সীমা লাগে বুজিছানে আজি এনেধৰণৰ যদি অপপ্ৰচাৰ কৰি থাকে আৰু সেইকাৰণে এতিয়ালৈকেতো নেশ্যনেল প্ৰেছেতো ইম্পৰ্টেঞ্চ নিদিলে এই ঘটনাটো হোৱা যেন আজি নেশ্যনেল প্ৰেছ আজি 24 আৱাৰ্ছে চলি গ'ল অলপ চলপ ক'ৰবাত দিব পাৰে বেলেগ কথা মই কৰিম এটা ক্ৰিমিনেল কেছ কৰিম ক্ৰিমিনেল কেছ মই নকৰিলোহেঁতেন কিন্তু যিটো আদৱানীয়ে কৈছে আৰু কি কয় আমাৰ গাডকাৰীয়েও কৈছে যে যদি হয় নহ'লে তৰুণ গগৈ কেছ কৰক এতিয়া মই কৈছোঁ কেছ কৰিবই লাগিব আৰু লগে লগে কাইলৈ পৰহি ভিতৰত মই উইল কৰিও দিম এই গোটেইকেইটা প্ৰপাৰ্টি তেওঁ লৈ ল'ব গোটেইকেইটা প্ৰপাৰ্টি এটা প্ৰপাৰ্টি আছে মই নাই বুলি মোৰ জোঁৱাই যিয়ে নামত এটা প্ৰপাৰ্টি আছে আৰু বাকী যিমান প্ৰপাৰ্টি পায় বিদেশত মই কৈছোঁ তেওঁলোকে লৈ ল'ব কি আছে আৰু লৈ কৃষক সংগ্ৰাম পৰিষদ এজনে কৃষকৰ কাৰণে খৰচ কৰিব তাৰ পৰাতো বহুত টকা পাই যাব
তাৰ পৰা বহুত টকা পাই যাব, সেই টকাটো তেওঁলোকে দি কৰি ল'ব জানে। সেইটো বাৰু হেৰিটোত, আৰু সেইটোত মই গুৰুত্ব দিয়াও নাই কেলৈ, গুৰুত্ব দি তাক কি লাভ আছে? এইটো এক্সপ'জ হ'বলৈতো নাই। আজি কম্পিউটাৰটো মাৰিলে এতিয়াই পাব চবেই, বেলেগ যাব নালাগেই। তাতে কোন অ'নাৰ, কোন হেৰি বুজানে, চব ওলাই যায় তাত। বোলে আমুক আছে, সেই তাৰ ঘৰত ৰেণ্ট থকা জনো আছে, বেলেগ 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 ডিটেইলছ চব চব পাই যাব। কোনোবা এটা কৈছে এইটো বোলে ফুড প্ৰচেছিং নে কি বোলে গভৰ্ণমেণ্টৰ ঘৰ, সেইটোও বোলে মোৰ ছোৱালী নে কাৰ নামৰ ঘৰ দিছে, মানে মোৰ পৰিবাৰৰ নামৰে ঘৰ বুলি দিছে বোলে। গভৰ্ণমেণ্টৰ বোলে পৰা অফিচটো বোলে এতিয়া এইটো বোলে মোৰ ঘৰ। তো মানুহৰো এটা হিচাপ, এটা সীমাটো আছে, যিটো কয় মানে সীমা যিটো কয়, সীমা ক্ৰছ হৈ গৈছে। সেইকাৰণে মোৰ পৰিবাৰে কাইলৈ বা পৰহিলৈ এই DGP বহি আছে, FIR দি দিম। মই একেলগে কৈ দিছোঁ, FIR মই দিম। আৰু এতিয়া বেলেগলৈ মই নাযাওঁ, চিধা FIR দিম, পুলিচে এনকুৱাৰী কৰি যি পাই পাব। আৰু যদি তেওঁ যদি জালিয়াতি কৰি গৈছে, তেওঁ জেল খাব, মোৰ ৱাইফেও জেল খাব। আৰু ফল্ছ FIR দিয়াৰ কাৰণেতো ধৰিব। এইটো হ'ল আমাৰ। মই কাইলৈ বা পৰহিলৈ ফাইল কৰিম, মোৰ ৱাইফে ফাইল কৰিব, কাৰণ মোৰ নামত কোৱা নাই নহয়। কাৰণ কৈছে তেওঁৰে ঘৰ আছে বুলি কৈছে। কৈছে এতিয়া কৈছে যে তেওঁৰ নামৰ বোলে মানুহেই নাই বোলে। এতিয়া ইমান ধৰণৰ যদি মেনুফেকচাৰ কৰে, মোক কৈছে যে সেইটো নামত ডলি গগৈ নামৰ বোলে অ'নাৰ বোলে এতিয়া দিল্লীতে নাই, কি হেৰিত নাই, আমেৰিকাতেই নাই। বুজিছানে? এতিয়া ধৰক বুজিছানে, এজন চিফ মিনিষ্টাৰৰ এগেইনষ্টে আদবানীহঁতৰ ওপৰতো মোৰ অলপমান ক্ষোভ আছে, যে তেওঁলোকে অলপমান ভেৰিফাই নকৰাকৈ, অলপমান ভেৰিফাই কৰাটো ভাল আছিল তেওঁলোকক। আফটাৰ অল চাইবাৰ ক্ৰাইম যি হ'ব, অফেন্সটো পুলিচে ডিচাইড কৰিব। আমি কৰিম যে থ্ৰু ইণ্টাৰনেটৰ পৰা আহিছে, নহ'লে ক'ৰ পৰা পাইছে। চ' চাইবাৰ ক্ৰাইম হৈছে আজি এইটো বৰ ডেঞ্জাৰাছ কথা। এই ডেঞ্জাৰাছ ট্ৰেইনটো বৰ ডেঞ্জাৰাছ, অকল মোৰ বুলিয়ে কোৱা নাই। ইজ এ ভেৰি ভেৰি ডেঞ্জাৰাছ ট্ৰেইন। তো এজন মানুহকতো আজি বিপদত পেলাই যাব। তাতে মোৰ এতিয়া নিৰ্বাচন আহি আছে, কথাটো আছে। এইটোতো এতিয়া গম পাইছোঁ যে কেইমাহমানৰ আগতে হেৰি কৰা, ছেপ্টেম্বৰ মাহতে লুকাই থাকিছিলে, এতিয়া ইলেকশ্যনলৈকে ৰৈ আছিলে। তাত বোলে ওলাই যায় বুলি কৈছে, ডেট ছেট কেতিয়া